পুনৰ বহিৰাজ্যত ৰহস্যজনকভাৱে মৃত্যু সাৱটিলে অসমৰ যুৱতীয়ে। গুজৰাট আহমেদাবাদৰ বৰ্ধমান চহৰত ৰহস্যজনকভাৱে মৃত্যু হয় নাজিৰাৰ শিৱানী কাশ্যপ ওৰফে বাৰ্বিৰ। উল্লেখ্য যে নিশা 12:34 মাকৰ সৈতে ফোনত কথা পাতি আছিল যুৱতীগৰাকীয়ে। কিন্তু প্ৰতি নিশা 1 বজাত ঘৰৰ ছাদৰ পৰা পৰি মৃত্যু হোৱা বুলি ঘৰলৈ খবৰ দিয়ে প্ৰেমিক সৌৰভ পুৰোহিতে, যাৰ পৰিপ্ৰেক্ষিতত সৌৰভ পুৰোহিত নামৰ যুৱকজনলৈ সন্দেহৰ আঙুলি টোৱাইছে পৰিয়ালৰ লোকে। বৰ্তমান সৌৰভ পুৰোহিতক আটক কৰি সোধা পোছা অব্যাহত ৰাখিছে আহমেদাবাদ আৰক্ষীয়ে। আৰক্ষীৰ তদন্তত প্ৰকৃত তথ্য পোহৰলৈ আহিব। নাজিৰাৰ পৰা জাকিৰ হুছেইনৰ ৰিপৰ্ট, ৰিপৰ্টাৰ লাইভ অসম। নামটো শিৱালী কাশ্যপ। ঘৰত আমি বাৰ্বি বুলি মাতোঁ। কালি ৰাতি যেতিয়া ল'ৰাটোৱে 2 বজাত মোলৈ ফোন কৰিছে, তেতিয়া মই কি হ'ল, মই ৰাতিপুৱা ফোন কৰিছোঁ, খবৰ এটা আছে। তেতিয়া কি খবৰ? বাৰ্বি আৰু এই পৃথিৱীত নাই। এতিয়া মই ক'লোঁ, কি কথা কৈছে? হয়, বাৰ্বি নাই আৰু। সি কান্দি চিঞৰি কৈছে, বাৰ্বি এই পৃথিৱীত নাই। কি হ'ল কচোন, কথা ঘটনাটো ক। বোলে এনেকৈ হেৰিয়ে ফোন কৰিছে, এই সৌৰভে ফোন কৰিছে। সৌৰভ মানে শিৱালী কাশ্যপৰ লগত মানে তাৰ সম্পৰ্ক আছে, এই সৌৰভ পুৰোহিতৰ লগত। সিয়ে ফোন কৰি বোলে মোক ৰাতিলৈ ফোন কৈছে তোৰ বায়ে আৰু নাই, ছাৰৰ পৰা পৰিছে। পুলিচত খবৰ দিয়া হ'ল নাই? বোলে নাই দিয়া। পুলিচতহে প্ৰথম খবৰ দিব লাগে। তাৰপিছতে মোৰ ল'ৰাটোৱে ৰাতি ইয়াৰ পৰা আহমেদাবাদৰ থানালৈ ফোন কৰিছে। থানাৰ পুলিচ আহি এম্বুলেঞ্চ লৈ আহি, তাৰপিছত ছোৱালীজনীক মানে এম্বুলেঞ্চত নিবৰ কাৰণে আহিছিলে। তেতিয়া এম্বুলেঞ্চত থকা ডক্টৰজনে ক'লে অলৰেডি ডেথ হৈছে। তাৰপিছত সৌৰভ পুৰোহিতক মানে হেৰি জেৰা কৰিছে আৰু সুধিছে কেনেকৈ কি হ'ল। তেতিয়া কৈছে যে চাদৰ ওপৰত গৈছিলে, কাপোৰ মেলোতে পৰিছে, পিছল খাই অলপ পৰিছে। আকৌ তাৰ ভাষ্যৰ কোনো মানে মিল নাই। এবাৰ ক'লে ভিতৰত মানে দৰ্জা বন্ধ কৰি তাৰ ৰেলিঙৰ পৰা পৰি গৈছে। গতিকে দুয়োটা কথা অমিল আছে আৰু এইটো সম্পূৰ্ণ এটা মানে হত্যাকাণ্ড হয়। তাইক হত্যাই কৰিছে। সেইকাৰণে এটা উচিত বিচাৰ মোক লাগে। আপোনালোকৰ চেনেলৰ যোগেদি মই এইটো মানে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াকো অনুৰোধ কৰিছোঁ যে ইয়াৰ এটা উচিত বিচাৰ কৰি দিয়ক। তাকে বহুত কি কৰি আছিলে আপোনাৰ ছোৱালীজনীয়ে? মোৰ ছোৱালীজনীয়ে তাত জব কৰি আছিলে প্ৰাইভেট ফাৰ্ম এখনত, আৰু সেই সৌৰভ পুৰোহিতৰ ফাৰ্মখনতো তাই জব কৰিছিলে। আৰু সেই ফাৰ্মখনৰ জব কৰাৰ সূত্ৰে তাৰ লগত চিনাকি হৈছিলে। চিনাকি হোৱাৰ পিছত তাহাঁত দুয়োটাৰ মাজতে ভাল পোৱা কৰি হয় আৰু পিছলৈ মানে বিয়াৰ ঠিক ঠাক কৰা হ'ল। দিন বাৰো মানে চাবলৈ আমাক ঠিক কৰিবলৈ ক'লে। কালিলৈ আমাৰ এওঁ মোৰ মিছেছ যোৱা কথা আছিলে। মই কৈছে মই অসমলৈ যাওঁ, তই আহ মোক লৈ যাম। কিন্তু ইমানখিনি কৰাৰ পাছতো ৰাতি এইটো মৃতদেহটো আমাৰ ব্যৱস্থা কৰা হৈছে। মৃতদেহৰ আমাৰ ব্যৱস্থাটো কৰিবলৈ মোৰ ল'ৰাটো যাব, গৈ তাত কি হস্পিটেল কি কৰিবলৈ আছে কৰিব। তাৰপিছত হয়তো এওঁ নাজিৰালৈ আহিব। নাজিৰা অহাৰ পাছত মই কাইলৈ লৈ যাম, গৈ আমাৰ ব্যৱস্থাটো কৰিব লাগিব। আৰু মোক অসম চৰকাৰে যদি অলপ সহায় কৰে, প্ৰতিটো অনাৰ ব্যৱস্থা কৰি দিলে মই ভাল পাওঁ। সৌৰভ পুৰোহিতৰ বিৰুদ্ধে আপুনি কিবা এজাহাৰ দিয়াৰ কথা? এজাহাৰ ইয়াৰ পৰা গৈয়ে মই সৌৰভ পুৰোহিতৰ বিপৰীতে মই এখন এজাহাৰ দিম। এতিয়ালৈকে দিয়া হোৱা নাই। এনেই ভাৰ বুলিহে কোৱা আছে, লিখিত এজাহাৰ মই এজাহাৰ দিম। আৰু ইয়াৰ এটা উচিত বিচাৰ লাগে, এতিয়া